অসমৰ যুৱতী নিবলৈ আহি আৰক্ষীৰ জালত বাংলাদেশী যুৱক। তোৰ বাড়ি কোটি? বাংলাদেশ। বাংলাদেশ কোন জায়গাত? হ্যাঁ জোরে ক, জোরে আওয়াজ নাই পেটত। ফেনী। ফেনী ডিস্ট্রিক্ট? ডিস্ট্রিক্ট ফেনী। জায়গার নাম কি? জায়গার নাম কি? কোন জায়গাটার বাসস্থান? গাঁৱৰ নাম? ফুলগাজিয়া। ফুলগাজিয়া। প্ৰেমিকাৰ বাবে বাংলাদেশৰ পৰা গৌৰীপুৰলৈ আহিছিল প্ৰেমিক। ৰাইজে আটক কৰি আৰক্ষীক গতালে বাংলাদেশী প্ৰেমিকক। ধুবুৰীৰ গৌৰীপুৰত সংঘটিত হৈছে আমোদজনক ঘটনা। অসমৰ পৰা প্ৰেমিকাক নিবলৈ আহি ৰঙাঘৰৰ আলহী হ'ল এজন বাংলাদেশী প্ৰেমিক। ধুবুৰী গৌৰীপুৰত আটক বাংলাদেশী প্ৰেমিক ঋত্বিক চন্দ্ৰ পালক। গৌৰীপুৰৰ মাজিপাৰা অঞ্চলৰ পৰা ৰাইজে আটক কৰি গতালে গৌৰীপুৰ আৰক্ষী। গৌৰীপুৰ দাৰচৌকা অঞ্চলৰ এগৰাকী যুৱতীৰ সৈতে যুৱকজনৰ গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক। প্ৰেমৰ বাবেই বাংলাদেশৰ পৰা অসমৰ গৌৰীপুৰলৈ আহিছিল বাংলাদেশী যুৱক। যুৱতীগৰাকীক পলুৱাই নি গৌৰীপুৰ অভিমুখে আহি থাকোঁতেই মাজিপাৰা অঞ্চলৰ ৰাইজে সোধা পোছা কৰাত নিজকে বাংলাদেশী বুলি পৰিচয় দিয়ে যুৱকজনে। মানে আমালোকৰ ঘৰৰ ওচৰত অলপ হাল্লা চিল্লা হৈ আছিলে। তাৰপিছত মই ঘৰৰ পৰা ওলালোঁ। ওলাৰ পিছত চালোঁ যে এটা ল'ৰাই ছোৱালী পলাই লৈ আহিছে। ছোৱালীজনীৰ নাম নাজানো মই, তেওঁ বোলে দাচুকাৰ হয়। আৰু ল'ৰাজনী যে আছিলে আমাৰ গাঁৱৰ মানুহে আইডেণ্টিফাই কৰিলে যে তেওঁ বোলে বাংলাদেশী বুলি ক'লে। গাঁৱৰ মানুহে ক'লে যে বাংলাদেশী তেওঁ। তাৰপিছত তাৰ আই কাৰ্ডখন যে আছে, আই কাৰ্ডখনে চালে যে বাংলাদেশী বুলি। তাৰ নামটো আছিলে ঋত্বিক চন্দ্ৰ পাল। আমাৰ লগত আই কাৰ্ডখন পাইছোঁ। তাৰপিছত আৰক্ষী আহিলে। আৰক্ষী আহি লৈ গ'লে আৰক্ষী থানালৈ, আমাৰ গৌৰীপুৰ ষ্টেচনত। ধুবুৰীৰ পৰা নুৰুল আমিনৰ ৰিপৰ্ট, এনি ভাৰত 24।